हेलो माय डियर फ्रेंड्स पुনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজি আমি যিখিনি বিষয়বস্তু লৈ আহিছোঁ এয়া হৈছে আসাম কাৰেণ্ট এফেয়াৰ্স ডিসেম্বৰ 2024 সম্পৰ্কে কেইটামান অতি দৰকাৰী প্ৰশ্ন ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু এই প্ৰশ্নসমূহ এপিএচসিৰ দ্বাৰা অনুষ্ঠিত যিকোনো পৰীক্ষা জিটি পিজিটি আসাম টেট বা আসাম পুলিচ এক্সাম বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আপোনালোকে অশেষ ধন্যবাদ। আপোনালোকে আমাৰ চেনেলে 100K হোৱাত আপোনালোকে যি মৰম সহযোগিতা আগবঢ়াইছে তাৰ বাবে অতিকৈ সুখী আমি। আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আগলৈ এনেদৰে মৰম আৰু সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ। আহকচোন বাৰু আজি কি বিষয়বস্তু আছে বিতংকৈ জানি লওঁ। Question number 1. Which Assamese film was awarded prestigious Kim Ji-suk Award at Busan International Film Festival 2024? অসমৰ কোনখন চলচ্চিত্ৰই বুসান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত সন্মানীয় কিম জি-ছক এৱাৰ্ড লাভ কৰিছে? বিকল্প দি আছে চিকাৰ, ভিলেজ ৰক ষ্টাৰ্ছ 2, লোকেল কংফু 3, বিধুৰ বাই। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব আপুনি অনুমান কৰকচোন। আপোনাক মই সৰু এটা ক্লু এটা দি দিছোঁ যে এই চলচ্চিত্ৰৰ পৰিচালিকা আছিল ৰীমা দাস। নিশ্চয়কৈ আপুনি এতিয়া ধৰিব পাৰিছে এয়া হৈছে ভিলেজ ৰক ষ্টাৰ্ছ 2। এই চলচ্চিত্ৰই কিম জি-ছক এৱাৰ্ড লাভ কৰিছে বুসান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত। এয়া হৈছে ভিলেজ ৰক ষ্টাৰ্ছ 2ৰ পোষ্টাৰ হয়। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। হু হেজ বিন চুজেন ফৰ যাদৱ পায়েং ইণ্টাৰনেশ্যনেল এৱাৰ্ড 2025? কোনজন ব্যক্তিক যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা 2025ৰ বাবে বাছনি কৰা হৈছে? ইয়াত যিকেইটা বিকল্প দিয়া আছে তাৰ কোনটো শুদ্ধ উত্তৰ হ'ব? এ, বি, চি, ডি। আপুনি গেছ কৰকচোন। আপোনাৰ বিকল্প যদি এ বাছি লৈছে উত্তৰটো অশুদ্ধ হ'ব। অপশ্যন বি যদি বাছি লৈছে তেতিয়া অশুদ্ধ হ'ব। অপশ্যন ডি বাছি লোৱা সকলৰ উত্তৰ অশুদ্ধ হ'ব। অপশ্যন চি যদি দিয়া আছে এম কৰুণাকৰ ৰেড্ডি, এইগৰাকী ব্যক্তিক যাদৱ পায়েং ইণ্টাৰনেশ্যনেল এৱাৰ্ড 2025 প্ৰদান কৰা হ'ব আৰু এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ব। এই বিষয়ে আৰু কিছু কথা পৰৱৰ্তী স্লাইডত জানি ল'ম। এম কৰুণাকৰ ৰেড্ডি, এন এনভাইৰনমেণ্টেলিষ্ট ফ্ৰম হায়দৰাবাদ, উইল ৰিচিভ দ্য ফাৰ্ষ্ট যাদৱ পায়েং ইণ্টাৰনেশ্যনেল এৱাৰ্ড ইন জানুৱাৰী 2025। 2025 চনৰ জানুৱাৰীত হায়দৰাবাদৰ এম কৰুণাকৰ ৰেড্ডি নামৰ এইগৰাকী পৰিৱেশবিদক যাদৱ পায়েং ইণ্টাৰনেশ্যনেল এৱাৰ্ড যি প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ব। এই বঁটাটি প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ব। ৰেড্ডি ইজ ন'ন এজ দ্য ৱাটাৰমেন অফ ইণ্ডিয়া। তেওঁক ৱাটাৰমেন বা জলমানৱ বুলি কোৱা হয়, এণ্ড গ্ৰীণ মেন অফ ইণ্ডিয়া বুলিও তেখেতক জনা যায় ফৰ হিজ ৱৰ্ক ইন ৱাটাৰ কনজাৰ্ভেশ্যন এণ্ড মেনেজমেণ্ট, ডিজাষ্টাৰ ৰিলিফ এণ্ড ক্লাইমেট চেঞ্জ এৱাৰনেছ। এই কামসমূহ তেখেতে কৰে, মানে জল সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনা, দুৰ্যোগ ব্যৱস্থাপনাৰ সময়ত তেওঁ যি সহায়ৰ হাত আগবঢ়ায় বা যিটো জলবায়ু পৰিৱৰ্তন এই সম্পৰ্কে মানুহৰ মাজত সজাগতাৰ কাম কৰি আহিছে আৰু এইবাবে তেখেতক ৱাটাৰমেন অফ ইণ্ডিয়া বা গ্ৰীণ মেন অফ ইণ্ডিয়া নামেৰেও জনা যায়। তেখেতৰ এটা অনুষ্ঠান আছে, NGO এটা আছে, স্মাৰ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেড। এই অনুষ্ঠানটি তেখেত হৈছে ফাউণ্ডাৰ হয়। হি ইজ দ্য ফাউণ্ডাৰ অফ স্মাৰ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেড। এতিয়া যাদৱ পায়েং সম্পৰ্কে কিছু কথা জানি লওঁ। তেখেতৰ জন্ম হৈছে 1963 চনত আৰু তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া নামেৰেও জনা যায়। ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায় যাদৱ পায়েঙক। তেখেতৰ কৃতিত্বখিনি জানি লওঁ। অভাৰ দ্য কোৰ্চ অফ ছেভাৰেল ডিকেডছ হি হেজ প্লেণ্টেড এণ্ড tended trees on a sandbar of the river Brahmaputra, turning it into a forest reserve. তেখেতে ব্ৰহ্মপুত্ৰৰ বালিচৰত গছ ৰুই অৱশেষত সেইটো অৰণ্যলৈ ৰূপান্তৰিত কৰিছে। দ্য ফৰেষ্ট কল মোলাই ফৰেষ্ট, আৰু ইয়াক মোলাই ফৰেষ্ট বুলি কোৱা হয় আফটাৰ হিম, এজ ইট ইজ লোকেটেড নিয়াৰ কোকিলামুখ অফ যোৰহাট, আছাম, ইণ্ডিয়া, এণ্ড এনকম্পাছেছ এন এৰিয়া অফ এবাউট 1360 একৰ। 1360 একৰ জোৰা বনাঞ্চল তেওঁ অকলে কৰিছে। আৰু এইখিনি ক'ত আছে? যোৰহাটৰ ওচৰত কোকিলামুখ, তাতে এই তেখেতে অনন্য কৰিছে আৰু তাৰ নাম হৈছে মোলাই ফৰেষ্ট। এই সম্পৰ্কে বহুত প্ৰশ্ন প্ৰায়ে দিয়া দেখা যায়, কাইণ্ডলি আপোনালোকে এই ইনফৰ্মেশ্যনখিনি নোট ডাউন কৰি ল'ব। আৰু তেখেতৰ এই অৱদান হিচাপে ভাৰত চৰকাৰে তেখেতক 2015 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। পৰৱৰ্তী প্ৰশ্ন। Who among the following has been recently allotted the Ministry of Power?
শেহতীয়াকৈ নিম্নলিখিত কোনগৰাকী ব্যক্তিক শক্তি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসম যিটো মন্ত্ৰী সভা তাত কৃষ্ণেন্দু পাল কৌশিক ৰয় বিমল বৰা প্ৰশান্ত ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব প্ৰশান্ত ফুকন Question number 4. Which of the following has been recently opened by ASTC? ASTC আমি নিশ্চয় গম পাম আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন অসম ৰাজ্যিক পৰিবহণ নিগমে শেহতীয়াকৈ নিম্নলিখিত কোনটো মুকলি কৰিছে ৰাইনো ফুড এক্সপ্ৰেছ অসম ফুড এক্সপ্ৰেছ গুৱাহাটী ফুড এক্সপ্ৰেছ অসম ফুড এক্সপ্ৰেছ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাইনো ফুড এক্সপ্ৰেছ অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ ক'ত এয়া মুকলি কৰিছে ISBT বেতকুছি গুৱাহাটীত কেতিয়া মুকলি কৰা হৈছে নৱেম্বৰ 29 2024 আৰু এয়া ইনগ্ৰেট কৰিছে উদ্বোধন কৰিছে ASTC চেয়াৰপাৰসন পল্লৱ লোচন দাসে ISBT নিশ্চয় আমি সকলোৱে জানো ফুল ফৰ্মটো ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল পৰৱৰ্তী প্ৰশ্ন Who among the following has been chosen for Aidew Hendik Memorial Award 2024 কোনজন ব্যক্তিক 2024 চনৰ আইদেউ হন্দিকে মেমৰিয়েল বঁটাৰ বাবে বাছনি কৰা হৈছে ইয়াত সব বিকল্প দি আছে চাৰিগৰাকী অভিনেত্ৰীৰ নাম দি আছে প্ৰস্তুতি পৰাশৰ হিমা বিশ্বাস মলয় গোস্বামী জেৰিফা ৱাহিদ শুদ্ধ উত্তৰ হ'ব হিমা বিশ্বাস এগৰাকী হৈছে হিমা বিশ্বাস তেখেতৰ বিষয়ে আৰু কিছু কথা অতিৰিক্তভাৱে জানি লওঁ Sima Bisakh will be conferred Aidew Handike Memorial Award 2024 on December 17, 2024. 2024 চনৰ 17 ডিসেম্বৰ তাৰিখে তেখেতক এই বঁটা প্ৰদান কৰা হ'ব and she won the National Film Award for her role as Phulan Devi in Bandit Queen. Bandit Queen চলচ্চিত্ৰত তেখেতে এইটো চৰিত্ৰ আছে যিটো ড্ৰেছ আছে ফুলন দেৱীৰ অভিনয়ত তেখেতে যি বলিষ্ঠ অভিনয় কৰিছিল তাৰ বাবে তেখেতক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ Sima Bisakh won the Rajat Kamal Award for her role in Bandit Queen. তেখেতে Rajat Kamal বঁটা লাভ কৰিছিল তেখেতে and she was awarded Sangeet Natak Academy Award in 2000. 2000 চনত তেখেতক সংগীত নাটক একাডেমি বঁটা প্ৰদান কৰা হৈছিল in 2006 Best Actress Jenny Award for her role as Hakuntala in Deepa Mehta's Water. Deepa Mehtaৰ জনপ্ৰিয় ছবি আছিল 2005 চনৰ ছবি আছিল হে আছিল Water. এই চলচ্চিত্ৰত তেখেতে শকুন্তলাৰ ভাও অভিনয় কৰিছিল আৰু তাৰ পৰিণামস্বৰূপে তেখেতক বেষ্ট এক্ট্ৰেছ জেনি এৱাৰ্ড প্ৰদান কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন In which place of Assam was the 12th edition of International Tourism Mart held? অসমৰ কোন ঠাইত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ দ্বাদশ সংস্কৰণ অনুষ্ঠিত হয় বিকল্প আমাক দিয়ে চাৰিটা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ কোনটো হ'ব মানাহ কাজিৰঙা ৰায়মনা আৰু ওৰাং ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাজিৰঙা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বাদশ মানে 12th এডিশন অফ ইন্টাৰনেশ্যনেল টুৰিজম মাৰ্ট অনুষ্ঠিত হয় কেতিয়াৰ পৰা অনুষ্ঠিত হৈছিল নৱেম্বৰ 26 to নৱেম্বৰ 29 নৱেম্বৰ এটা এন হ'ব লাগিছে ইয়াত চাওক আৰু অতিৰিক্ত ইনফৰমেশ্যন দ্য 2024 ইন্টাৰনেশ্যনেল টুৰিজম মাৰ্ট aligned with Ministry of Tourism's Travel for Life initiative which focuses on sustainability and eco-friendly practices পৰৱৰ্তী প্ৰশ্ন এটো আপোনাৰ বাবে আপোনাৰ উত্তৰটি কমেন্ট বক্সত জনাব কাজিৰঙা ন্যাশনাল পাৰ্ক was declared as a World Heritage Site by UNESCO in which year কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে বিকল্পকেৰে দি আছে উত্তৰটি কমেন্ট বক্সত জনাব বুলি আশা কৰিলো পৰৱৰ্তী প্ৰশ্ন which position is acquired by Assam in the state fisheries sector among the inland fisheries in India ভাৰতৰ আভ্যন্তৰীণ মীন পালনৰ ভিতৰত অসম ৰাজ্যিক মীন খণ্ডই কোনটো স্থান লাভ কৰিছে দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম শুদ্ধ উত্তৰ হৈছে পঞ্চম স্থান লাভ কৰিছে পৰৱৰ্তী প্ৰশ্ন which of the following has been awarded as the best child friendly গাঁও পঞ্চায়ত at National Panchayat Award 2024 এয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ National Panchayat Awards 2024 ইয়াতে নিম্নলিখিত কোনটো গাঁও পঞ্চায়তে দেশৰ ভিতৰত শ্ৰেষ্ঠ শিশু বন্ধুত্বপূৰ্ণ গাঁও পঞ্চায়তৰ সন্মান লাভ কৰিছে ইয়াত চাওক এই আটাইকেইখন অসমৰ হয় গতিকে এই অসমৰ বাবে অতিকে গৌৰৱৰ কথা আৰু বাছি ল'বলৈ কোনটো হয় শুদ্ধ উত্তৰ হ'ব জেংৰাই গাঁও পঞ্চায়তে ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ শিশু বন্ধুত্বপূৰ্ণ গাঁও পঞ্চায়ত হিচাপে স্বীকৃতি লাভ কৰিছে এই বিষয়ে আৰু কিছু কথা জানিম পৰৱৰ্তী স্লাইডত
যোৱা 11 ডিসেম্বৰ 2024 নানাজী দেশমুখ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ 2024 অসমৰ দুখনকৈ গাঁও পঞ্চায়ত তাৰে এখন হৈছে মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে দেশৰ ভিতৰত শ্ৰেষ্ঠ শিশু বন্ধুত্বপূৰ্ণ গাঁও পঞ্চায়ত আৰু নগাঁৱৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ সন্মান লাভ কৰিছে। এয়া নিশ্চয়কৈ অসমৰ বাবে গৌৰৱৰ বিষয়। গতিকে শ্ৰেষ্ঠ শিশু বন্ধুত্বপূৰ্ণ গাঁও পঞ্চায়ত পাইছে মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে আৰু নগাঁৱৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে লাভ কৰিছে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ সন্মান। এই পুৰস্কাৰসমূহ বিতৰণ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু তেখেতৰ লগত উপস্থিত আছে পঞ্চায়ত ৰাজমন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং। পৰৱৰ্তী প্ৰশ্ন, The ex-Vice Chancellor of Tezpur University, Central University, Dr. Mihir Kanti Chaudhary passed away on 13th of December 2024. He was the first Assamese to win the যোৱা 13 ডিসেম্বৰ তাৰিখে ডক্টৰ মিহিৰ কান্তি চৌধুৰী তেখেতে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেত কোন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া? 4টা বিকল্প দি আছে, সেইখিনি আমি ক'ব লাগে। শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড, অসম ৰত্ন, দাদা চাহেব ফাল্কে এৱাৰ্ড, পদ্মশ্ৰী এৱাৰ্ড। চাওক, দাদা চাহেব ফাল্কে বঁটা চিনেমাৰ লগত জড়িত, গতিকে এইটো নহ'ব। অসম ৰত্ন এইটো নহয়। পদ্মশ্ৰীটো তেখেতৰ আগত বহুতে ইতিমধ্যে লাভ কৰিছে, তাৰ মানে উত্তৰটি হ'ব শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড। এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে ডক্টৰ মিহিৰ কান্তি চৌধুৰী, যিজনে অলপতে ইহলীলা সম্বৰণ কৰে। শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা অসমীয়া ব্যক্তিসকল কোন কোন হয় তাৰ বিষয়ে আমি পৰৱৰ্তী স্লাইডত জানিম। এতিয়ালৈকে 6গৰাকী ব্যক্তি, মানে 2024 লৈকে 6গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। তাৰে প্ৰথমগৰাকী আছিল ডক্টৰ মিহিৰ কান্তি চৌধুৰী, এইটো কান্তি হ'ব লাগিছে, 1989 চনত লাভ কৰিছিল। ডক্টৰ জিতেন্দ্ৰ নাথ গোস্বামী 1994 চনত, ডক্টৰ ভূপেন্দ্ৰ নাথ গোস্বামী 1995 চনত, ডক্টৰ প্ৰশান্ত গোস্বামী 2001 চনত, এইগৰাকী ডক্টৰ প্ৰশান্ত গোস্বামী। ডক্টৰ বিনয় কুমাৰ শইকীয়া তেখেতে যে 2021 চনত এই বঁটা লাভ কৰিছিল। আৰু অসমৰ পৰা শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে ডক্টৰ পূৰবী শইকীয়া, তেখেতে 2024 মানে এইটো বছৰতে এই শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে। পৰৱৰ্তী স্লাইডত গৈছোঁ। দ্য মিছন বসুন্ধৰা 3.0 was officially launched on, কেতিয়া মিছন বসুন্ধৰা 3 আঁচনি উদ্বোধন কৰা হৈছে? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব কোনটো? আপুনি অনুমান কৰক। এয়া হৈছে নৱেম্বৰ 20, 2024। 2024 চনৰ 20 নৱেম্বৰ তাৰিখে মিছন বসুন্ধৰা 3.0 এয়া উদ্বোধন কৰা হৈছে। এয়া উদ্বোধন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ক'ত উদ্বোধন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত। মিছন বসুন্ধৰা আঁচনি সম্পৰ্কে আৰু কিছু কথা পৰৱৰ্তী স্লাইডত জানিব পাৰিম। এই আঁচনিৰ উদ্দেশ্য হৈছে কনফাৰিং লেণ্ড ৰাইটছ টু দ্য ইণ্ডিজিনাছ কমিউনিটিজ অফ দ্য ষ্টেট। ভাৰতৰ যিখিনি ভূমিপুত্ৰ তেওঁলোকক মাটিৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে এই আঁচনিৰ উদ্দেশ্য। The initiative, which represents a significant step in safeguarding the rights of the local population, emphasizes the BJP-led government's commitment to preserving Jati Mati Bheti. BJP চৰকাৰ এইটো শ্লোগান হয়, জাতি মাটি ভেটি, কমিউনিটি ল্যান্ড এণ্ড হোমল্যান্ড। এই কথাকাৰক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে মিছন বসুন্ধৰা আঁচনি উদ্বোধন কৰা হৈছে বা এয়া কাৰ্যকৰী কৰা হৈছে। মিছন বসুন্ধৰা 1 উদ্বোধন কৰা হৈছিল অক্টোবৰ 2, 2021 আৰু মিছন বসুন্ধৰা 2 এয়া ইনগ্ৰেট কৰা হৈছিল নৱেম্বৰ 2022। গতিকে এই সম্পৰ্কে প্ৰায় প্ৰশ্ন দিয়া দেখা যায়, আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট কৰি জনাবচোন। কিন্তু আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বিনম্ৰ অনুৰোধ, আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, তেন্তে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।